আজি বনাবলৈ লৈছোঁ মাছৰ কালিয়া আৰু মাছৰ কালিয়া বহুত ধৰণে খায় আৰু বহুত ধৰণে বনাবও পাৰি তো মই আজি এনেকৈ বনাইছোঁ প্ৰথমে মই এয়া পেনত এয়া শুকান জলকীয়া মানে লং কেইটামান আৰু এলাচি কেইটামান দি মেলি এনেকৈ তেলত অকমান সময় ভাজি লৈছোঁ আৰু তাৰ পিছতে ইয়াতে এটা পেষ্ট ৰেডি কৰিছোঁ ইয়াতে টমেটো পিয়াজ আদা নহৰু জলকীয়া তেনেকৈ দি মেলি এটা পেষ্ট ৰেডি কৰি লৈছোঁ আৰু এই পেষ্টখিনিও ইয়াতে ধুনীয়াকৈ এনেকৈ ভাজি ল'লোঁ আৰু যেতিয়া ভজা হ'ল তেতিয়া মই ইয়াতে অকমান পানী দি দিছোঁ আৰু এইখিনি পানী দিয়াৰ পিছত আৰু অলপ সময় এনেকৈ লৰাই ভাজি থাকিম আৰু নেক্সট আৰু অলপ পানী দি দিম তো এইখিনি ভজা হ'লত এতিয়া মই ইয়াতে অকমান গাখীৰ দি দিছোঁ আৰু গাখীৰ দিলে কি হয় কালাৰটো খুব সুন্দৰ আহে আৰু খাবলৈও ভাল লাগে তো এইখিনি মই ধুনীয়াকৈ মানে ভাজি ল'লোঁ পানী দি মেলি তাৰ পিছতে ইয়াতে মই এয়া মাছখিনি দি দিছোঁ মানে ভাজি ৰখা মাছখিনি দি দিলোঁ তো মাছখিনি দিয়াৰ পিছতে ইয়াতে মই আৰু অকমান পানী দি দিছোঁ মাছখিনি অলৰেডিটো সিজাই আছে কিন্তু মানে তাতে আকৌ অকমান মানে যেতিয়া মছলাখিনি সোমাই যোৱাকৈ তেনেকৈ পানী অকণমান দি মেলি এয়া মই এতিয়া নমাই ৰাখিলোঁ আৰু এনেকৈ খাবলৈ খুবেই সোৱাদ হয় এবাৰ ট্ৰাই কৰি চাবচোন আপোনালোকেও আৰু সকলোৱে বনাই চাগে তথাপিতো যিসকলে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে